সমস্তলৈকে খান वंशा कल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। कृष्णाय वासुदेवाय देवकी नंदनाय सुनंद गोपकुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजंगाय। वसुदेवं सुतं कृष्णं कंससानुदुर्मर्दनं दैवकृत्यानन्दं कृष्णं वन्दे जगद्गुरुं श्रीरामराम। मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं वन्दे परमानन्दमाधवं। श्रीमन्त शंकर हरि भक्तर जाना देन कल्पतरु ताहान्त बिनाय नाहि 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 आमार परम गुरु राम आमार परम ইমান হেৰিকে পাইছিলে বোলে হেৰা মৰা একান্ত ভক্তি ভাৱে করিয়া যতন মৈশ্বরত মাত্র পুকি শরণ সমস্তে ভূতরময়ী হৃদয় পদ্মত নিবাস করিয়া মাতৃ থাকু সত হে নয়মূত জিতু ভক্তি কর অল্পতে তাহার জ্ঞান ভক্তি জন্ময় হেরা জগতকে দেখে মায়াময় ও অনায়াকে গোয়া মোর স্বরূপ পাও পরম পূজ্যপাঠ সত্ৰাধিকাৰ পুৰুষৰ প্ৰমুখে পাঠিকসকল আৰু বৰনামঘৰৰ মজিয়াত আসন লৈ থকা বৈকুণ্ঠৰ পাৰিতস্বৰূপ বা সমস্ত ভক্তিস্বৰূপা মোৰ আইসকল যুৱ বন্ধুসকল কণ মইনা আমি অভাজনে আপোনালোকক সমস্তৰে চৰণত
আমাৰ নিচিনা এগৰাকী মহামতী আপোনাক ভাৱে আজি পবিত্ৰ স্থানত ভূমিষ্ঠ কৰাই ভগৱন্ত পুৰুষৰ বাংময় মূৰ্তি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যাৰ কাৰণে আমন্ত্ৰণ কৰি আমাক দৰাচলতে ধন্য কৰিলে। আপোনাক সবে আজ্ঞা নকৰা হ'লে হয়তো এই সুযোগ নাপালোহেঁতেন। কলিৰ যুগৰ যিহেতু সৰ্বশ্ৰেষ্ঠ ফল সৎসংগ, ভকত সংগ, সাধু সংগ আৰু ঈশ্বৰ কৃষ্ণৰ কৃপাতে সাম্প্ৰতি এই মহাফল সমস্তৰে সুফল হৈছে, সহজলভ্য হৈছে। গতিকে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ তৃতীয় স্তম্ভৰ অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় কপিল দেৱভূতি সংবাদ আজি ইয়াতে ইতিমধ্যে প্ৰবাহিত হৈ আছে আৰু ইতিমধ্যে দেৱভূতিৰ জ্ঞান লাভ অধ্যায় আৰম্ভ হৈছে। আৰু মোৰ সন্মুখত যিহেতু আমাৰ দেৱভূতি স্বৰূপা মাতৃসকলে বিদ্যমান হৈ আছে, আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটি বিষয়। গতিকে ইয়াত আগতেতো বাৰু কিছু গুৰুত্বপূৰ্ণ কথা ভগৱান কপিলে মাতৃৰ আগত কৈ গৈছে, কিন্তু আমি যিখিনিৰ পৰা পদ আমাৰ আৰম্ভ হৈছে, প্ৰাৰম্ভণিক পদতে কৈছে মই ঈশ্বৰটো মাত্ৰ কপিল শৰণ, সমস্ত ভূতৰে মই হৃদয় পদ্মত, একান্ত ভকতিভাৱে কৰিয়া যতন, মই ঈশ্বৰটো মাত্ৰ কপিল শৰণ, সমস্ত ভূতৰ মই হৃদয় পদ্মত, নিবাস কৰিয়া মাতৃ থাকো। সেই বাসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ প্ৰতিটো অধ্যায়ৰে বিশেষত্বতা আছে। তৃতীয় স্তম্ভৰ কপিল দেৱভূতি সংবাদৰ বিশেষত্বতা এইটোৱেই যে যিগৰাকী মাতৃয়ে এগৰাকী সন্তানক নিজৰ গৰ্ভত স্থিতি কৰি জন্ম দিছে, সেই মাতৃগৰাকীয়ে নিজ সন্তানকে গুৰু মানি জগতৰ পৰম জ্ঞান তেওঁৰ পৰা লাভ কৰিছে। সাধাৰণতে সন্তানৰ কাৰণে পিতৃ মাতৃসকল আদি গুৰু। সন্তান সন্ততিৰ জীৱনত লাভ কৰা জ্ঞানৰ প্ৰাৰম্ভিক স্তৰ মাতৃ পিতৃৰ পৰাই প্ৰাৰম্ভ হয়। আৰু এই কথাক উপলব্ধি কৰি যিসকল সন্তানে পিতৃ মাতৃক আদিগুৰু হিচাপে গোটেই জীৱন শ্ৰদ্ধেয় মনোবৃত্তিৰে জীৱন অৱগাহন কৰে, সেইসকল সতী সন্ততিৰ কাৰণে জীৱনত কেতিয়াও আহুকাল সৃষ্টি কৰে। কিন্তু ভগৱান কপিল দেৱভূতি মাতৃৰ গৰ্ভত জন্ম হ'ল আৰু ভগৱান কপিলৰ প্ৰতি মাতৃৰ শ্ৰদ্ধা মনোবৃত্তি আৰু পুত্ৰকে পুত্ৰ বুলি নাভাবি স্বয়ং গুৰু বুলি মানি পৰম তত্ত্ব কথাসমূহ জানিবৰ কাৰণে প্ৰয়াস কৰে। সেই মোৰ বাসকল আইসকল, যিদিনাখন কৰ্দম আৰু দেৱভূতিয়ে বিবাহ সম্পাদন কৰিছিল, তাৰ আগতে ব্ৰহ্মাৰ আজ্ঞাত মহৰ্ষি কৰ্দমে বিবাহ কৰিবৰ কাৰণে যেতিয়া ব্ৰহ্মাৰ পৰা আজ্ঞাপ্ৰাপ্ত হৈছিল, তেওঁ কিন্তু সততে কোনোবা এগৰাকী পাত্ৰী বিচাৰি পেলাই বিবাহখন সম্পাদন কৰা নাছিল। খুব মন কৰিবলগীয়া। আজি আমাৰ যদি সতী সন্ততিবিলাকৰ বিবাহ উপযোগী বুলি আমি মাতৃ পিতৃবিলাকে ভাবো যে মোৰ ল'ৰাটোৰ উপযুক্ত বয়স হৈছে, গতিকে বিবাহ সম্পাদন কৰিব লাগে, মোৰ ছোৱালীজনীৰ বিবাহ উপযোগী হৈছে, গতিকে কোনোবা এগৰাকী পাত্ৰলৈ বিবাহ দি দিব লাগে, আমি বেলেগ কথা নাভাবো। আমি মনৰ পচন্দৰ জোখাৰে
পাত্ৰ বা পাত্ৰীৰ অন্বেষণ কৰোঁ আৰু বিবাহ কাম সম্পাদন কৰাই যাৰ পৰিমাণত সেই বিবাহ উপযোগী পাত্ৰীগৰাকী পাত্ৰগৰাকী তেওঁলোকে সংসাৰ তত্ত্বৰ যথোচিত জ্ঞান লাভ নকৰি পোনে পোনে সংসাৰ ক্ষেত্ৰত ঘূৰি যোৱাৰ কাৰণে তেওঁলোকৰ সংসাৰসমূহ যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণে আগ নাবাঢ়ে। মই এটা কথা সদায় কওঁ যে এই ভাগৱত পাঠসমূহ যে আমি কৰোঁ এইবিলাক বয়োজ্যেষ্ঠ লোকসকলৰ কাৰণে মোৰ পিতৃ মাতৃ শক্তিৰ লোকসকলৰ কাৰণে আমি কিন্তু নকৰোঁ। মই ভাবোঁ যে আপোনাৰ খবৰ কাৰণে আৰু আমি ভাগৱত কথা কোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ ইতিমধ্যে আপোনালোকৰ জীৱনৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে লৈ পেলালে তাৰ ফলশ্ৰুতি এতিয়া আপোনালোকে ভোগ কৰি আছে। গতিকে এতিয়া আৰু ভাগৱত শ্ৰৱণ কৰি কেৱল সন্তুষ্টি লভাৰ বাহিৰে আৰু জীৱনত ক্ৰীড়াশীলভাৱে সেই কাৰ্য পুনঃ আপোনালোকে সম্পাদন কৰিব নোৱাৰে। কিন্তু এই কথা উপলব্ধি কৰি আপোনালোকে ভাগৱত শ্ৰৱণ কৰি যদি এটা কথা আপোনালোকে অনুভৱ কৰে যে আমি যিটো ভুল কৰি থৈ আহিলোঁ আমাৰ ল'ৰা-ছোৱালীক আমি এই ভুল কৰিবলৈ নিদিওঁ, এই বুলি যদি কুমাৰ কালৰ পৰাই আপোনালোকৰ প্ৰতিসন্ততিক যদি আধ্যাত্মিক সৎগুৰুৰ চৰণত আশ্ৰিত কৰি আধ্যাত্মিকভাৱে জীৱন পৰিশীলিত কৰিবৰ কাৰণে গীতা ভাগৱতৰ দৰে উত্তম শাস্ত্ৰ যদি তেওঁলোকক শ্ৰৱণ কৰাৰ কিঞ্চিতমান হ'লেও দিহা কৰি দিয়ে তেতিয়াহ'লে আপোনালোকেও এই বয়সত ভাগৱত শুনাৰ কিন্তু কাম অন্যথা নিদিয়ে। আমি যিবোৰ ইনষ্টিটিউশ্যনত বা আমি যিবোৰ প্ৰতিষ্ঠানৰ জৰিয়তে আমাৰ ল'ৰা-ছোৱালীবিলাকক আমি তথাকথিত শিক্ষিত কৰি লৈ আহোঁ সেই শিক্ষা ব্যৱস্থাই দৰাচলতে আমাৰ ল'ৰা-ছোৱালীবিলাকক ধন ঘটিবলৈ যোগ্যতা সম্পন্ন এটা মেচিনলৈকে ৰূপান্তৰ কৰা তাৰ ভিতৰে একো নাই। গতিকে শৈক্ষিক অনুষ্ঠানসমূহত যিসমূহ কথা শিকোৱা নহয়, ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়সমূহৰ পাঠ্যক্ৰমত যিবোৰ কথা কোনো কালে চিলেবাছত সন্নিৱিষ্ট হোৱা নাই, সেই জীৱনৰ অতি গুৰুত্বপূৰ্ণ কথাসমূহ নামঘৰৰ মজিয়াৰ দৰে এইখন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত সেই কথাবিলাক কিন্তু যথোচিতভাৱে প্ৰকাশ। গুৰুজনাই সেইকাৰণে নামঘৰৰ মজিয়াত সৰ্বস্তৰৰ এখন উচ্চস্তৰীয় বিশ্ববিদ্যালয়ৰ ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে, যাতে জীৱনৰ যিটো প্ৰকৃত শিক্ষা ভাগৱতৰ মাধ্যমেৰে, কীৰ্তনৰ মাধ্যমেৰে, নামঘোষাৰ মাধ্যমেৰে, ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে, অংকীয়া ভাওনাৰ মাধ্যমেৰে, গীত নাট উচ্চাংগ সংগীতসমূহৰ মাধ্যমেৰে যাতে আমিবিলাকে জীৱনত তাৰ শিক্ষা ল'ব পাৰোঁ। মূল কথা হৈছে কি যে কৰ্দমে বিবাহৰ কাৰণে যোগ্যতা অৰ্জন কৰাৰ পিছতো তেওঁ ভগৱানক স্তুতি কৰিছিল, হে ভগৱান, যিহেতু ব্ৰহ্মাৰ পৰা আজ্ঞা হৈছে মই বিবাহ কাৰ্যত মানে ভাবি ল'ব লাগে, মোৰ জীৱনত মই বিবাহ সম্পাদন কৰিব লাগে, কিন্তু তাৰ আগতে মই তোমাৰ অনুমতি অবিহনে এই কাৰ্যত মই ভাগ ল'ব খোজা। তেওঁৰ তপস্যা আৰু সাধনাত ভগৱান সন্তুষ্টি হৈছিল আৰু তেওঁ স্বয়ং ভগৱানে কৰ্দমক সাক্ষাৎ কৰিছিল। সাক্ষাৎ কৰাৰ পিছত কৰ্দমে ভগৱান কৃষ্ণক কৈছিল যে হে প্ৰভু, মই আচলতে বিবাহ কাৰ্যত ভৰি দিব নোখোজো, কেলে যে সংসাৰত প্ৰবৃত্ত হ'লে আজি মই যি ধৰণে তোমাক উপাসনা কৰি পেলাই তোমাক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সৌভাগ্য মিলিছে, হয়তো সংসাৰ কাৰ্যত লিপ্ত হোৱাৰ পিছত এনেকুৱা প্ৰবল সাধনা কৰাৰ ইচ্ছা মোৰ মনত জাগৃত নহ'ব পাৰে। ভগৱানে তেতিয়া বৰ ডাঙৰ কথা এটা কৈছে, এইটো আমাৰ যুৱক যুৱতীবিলাকে শুনাৰ দৰকাৰ। কপিলক কৈছে যে ক্ষমা কৰিব, কৰ্দমক কৈছে ভগৱানে যে তোমাৰ নিচিনা সাধকসকলৰ যাতে সাধনা বিঘ্নিত নহয় তাৰ কাৰণে মই তেনেকুৱা এগৰাকী সাধিকা প্ৰস্তুত কৰি ৰাখিছোঁ। গতিকে তুমি নিশ্চিন্তে বিবাহ কাৰ্যত ভৰি দিব পাৰিবা, বিবাহ কাৰ্য সম্পাদন কৰিব পাৰিবা। কিছু সময়ৰ পিছতে তোমাৰ ওচৰলৈকে তোমাৰ কাৰণে যোগ্য পাত্ৰী আহি উপস্থিত। আটাইতকৈ মন কৰিবলগীয়া বিষয়টো হ'ল এইটোৱেই যে সমগ্ৰ পৃথিৱী চলাত কৰিছে দেৱহূতিৰ পিতৃ মাতৃ
মনু আৰু শত্ৰুৰূপাই কৰ্দমৰ আশ্ৰমৰ শোভাবৰ্ধন দেখিয়ে তেওঁলোকে সংকল্প ল'লে যে এইখন আশ্ৰমৰ যিগৰাকী মূল মানুহ তেওঁলোকে আমাৰ পাত্ৰীগৰাকীক গোটাই আৰু হয়ো ইতিমধ্যে সাধনাৰ পৰা সিদ্ধ হোৱা কৰ্দমে সবল সুঠাম এগৰাকী সুন্দৰ পুৰুষ বহি আছে আৰু মনু শত্ৰুৰূপাই লৈ তেওঁক নিজৰ কন্যা অত্যন্ত মৰমৰ কন্যা দেৱতীক পানী গ্ৰহণ কৰাইছে অৰ্পণ কৰাইছে। পিতৃ মনুৱে নিজৰ কন্যাক বিবাহ দিছে কাৰণে খুব কান্দিছে, আয়ো মই আৰু এৰি থৈ যাম। কিন্তু মাতৃ শত্ৰুৰূপাই কান্দা নাই। মাতৃ শত্ৰুৰূপাই দেৱহূতিক আলিংগন কৰি কাণে কাণে কিবা এটা কৈছে, বাছ ইমানখিনি। অৰ্থাৎ এগৰাকী সংস্কাৰী মাতৃয়ে নিজৰ কন্যাগৰাকীক যিদিনাখন বিবাহ দিয়ে সেইদিনাখন এষাৰ কথা ক'লেই হৈ যায়। বোধকৰো সেইষাৰ কথাই শত্ৰুৰূপাই কৈছিল, মাও বা আই, মই যেনেকৈ সংসাৰখন চলালো তুমি দেখিছাই, আজিৰ পৰা তুমিও তেনেকৈ চলা। যদি মাতৃগৰাকীয়ে সংসাৰখন সঠিক ৰূপত পৰিচালিত নকৰে তেতিয়াহ'লে তেওঁ কেনেকৈ ক'ব পাৰে? আজিকালি আটাইতকৈ সুযোগ আৰু সুবিধাৰ কথাটো হৈছে কি যে ছোৱালীজনীয়ে ঘৰখনত থকা অৱস্থাত সংসাৰ ক্ষেত্ৰৰ কোনো ধৰণৰ তথ্য গ্ৰহণ নকৰাকৈ বিবাহ হৈ যায় আৰু তাত তেওঁ যিটো সমস্যাত ভোগে প্ৰত্যেকটো কথা ফোনযোগে মাতৃৰ পৰা যেতিয়া পৰামৰ্শ লয়, দূৰণিৰ পৰা মাতৃগৰাকীয়ে নেদেখাকে পৰিস্থিতিৰ ওপৰত যেতিয়া সিদ্ধান্ত দিয়ে তাতেই খেলি মেলি লাগে। কিন্তু দেৱহূতিৰ ক্ষেত্ৰত এইটো ভাল। মন কৰিব ভাগৱত শাস্ত্ৰত যে বিবাহৰ পিছতো ঋষি কৰ্দমে দেৱহূতিক লৈ পেলাই সংসাৰ কাৰ্য একেদিনে আৰম্ভ কৰা নাই। বোলে এতিয়া মই তোমাক বিবাহ কৰালো, এতিয়া আমি সংসাৰ কাৰ্যত ভৰি দিম, কেনেকৈ সংসাৰ কাৰ্যত ভৰি দিম তাৰ কাৰণে মই আৰু সাধনা কৰিব লাগিব, এই বুলি পুনঃ তপস্যা কৰিছে। এই যে ভীষণ তপস্যাত বহিছে কৰ্দম ঋষি, তপস্যাত বহাৰ পিছত দেৱহূতিয়ে স্বামী কৰ্দমক এনেকুৱা শুশ্ৰূষা কৰিছে যাৰ ফলত ইমান সুন্দৰী দেৱহূতি তেওঁৰ শৰীৰৰ অৱস্থা একদম বেয়াকে। ভগৱান কৃষ্ণই কৰ্দমক আশীৰ্বাদ কৰিছিল, তুমি 9 গৰাকী কন্যাৰ পিতৃ হবা। আৰু 9 গৰাকী কন্যাৰ পিতৃ হোৱাৰ পিছত মানে পিতৃ হ'ব বুলি কোৱাৰ পিছত কৰ্দমে কৈছে যে প্ৰভু মই কিন্তু এগৰাকী পুত্ৰৰ পিতৃ হ'ব খোজো আৰু সেইটো মই বিচৰা কাৰণে হ'ব লাগে। কোৱা কেনেকৈ? বোলে তোমাৰ নিচিনা গুণৱান, তোমাৰ নিচিনা ৰূপৱান, তোমাৰ নিচিনা পাৰদৰ্শী, তোমাৰ নিচিনা সিদ্ধ পুৰুষ মোৰ এগৰাকী সন্তান হ'ব লাগে। ভগৱানে তথাস্তু বুলি কৈছে। ভগৱান যিহেতু অদ্বিতীয় জগতৰ, গতিকে দ্বিতীয়গৰাকী কোন আহিব? সেইকাৰণে কৰ্দমৰ ঔৰভত চোৱাত ভগৱানে স্থিতি ল'বলৈ নাছিল। সেইকাৰণে কপিল ৰূপে চোৱাত ভগৱান আহি দেৱহূতিৰ গৰ্ভত স্থিতি লৈছে। সেইকাৰণে আজি ইয়াত ভগৱান কপিলে নিজকে মই শব্দটো কোৱা যে একান্ত ভকতিভাৱে কৰিয়া যতন মই ঈশ্বৰৰ মাত্ৰ কপিল হওঁ। তেওঁ নিজকে মই মোৰ তাতে শৰণ লোৱা এই বুলি কৈছে। এই একেখিনি বাক্য ইয়াতে যিটো কথা কৈছে, সমস্ত ভূতৰে মই হৃদয় পদ্মত নিবাস কৰিয়া মাতৃসুখত, এই কথাখিনি হুবহু কথাখিনি শ্ৰীমদ ভগৱত গীতাত ভগৱান কৃষ্ণই অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। একদম হুবহু 18 অধ্যায়ৰ 61 নম্বৰ শ্লোকৰ পৰা আৰম্ভ কৈছে যে হে অৰ্জুন, তোমাক মই এটা গোপন কথা কওঁ, যিটো কথা আজিলৈকে মই কাকোৱে কোৱা নাই। এই বুলি তেওঁ গোপন কথাটো কি লিখিছে, ঈশ্বৰ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰামায়ণ সৰ্বভূতানি যন্ত্ৰাণি গুণানি মায়া। হে অৰ্জুন, মই ঈশ্বৰ স্বৰূপে সকলো ভূততেই বিদ্যমান হৈ থাকোঁ, সকলো শৰীৰতে মই বিদ্যমান হৈ থাকোঁ। মায়া শক্তিৰ দ্বাৰা মই সেই শৰীৰসমূহ পৰিচালিত কৰোঁ। অৰ্থাৎ শৰীৰটোক যদি আপুনি যন্ত্ৰ বুলি ধৰে তেতিয়াহ'লে
এই শৰীৰ যন্ত্ৰটো যান্ত্ৰিক হিচাপে স্বয়ং ভগৱান নিৰ্মাণ কৰে আৰু মায়া শক্তিৰ দ্বাৰা এই শৰীৰসমূহক ভগৱানে পৰিচালিত কৰে। সেইকাৰণে ইয়াত কৈছে সমস্ত ভূতৰ মই হৃদয় পদ্মত নিবাস কৰি মাতৃক থাকোঁ সতত। এই কথা জানি হে অৰ্জুন তুমি মোৰ ওচৰত আত্মসমৰ্পণ কৰা, তুমি মোক ভজা। তাৰ পিছৰ শ্লোকতে কৈছে মন্মনা ভৱ মদ ভক্ত মদ বিৰাজমান নমস্কুৰু মামৈ বৈশ্যসি সত্যম প্ৰতিদান। তাৰ পিছৰ শ্লোকত খুব ধুনীয়াকৈ কৈছে সৰ্ব ধৰ্মাণ পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্বম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। তুমি চিন্তা কৰিব নালাগে, তাৰ কাৰণে যদি তোমাৰ জীৱনত কিবা পাপ হয় বুলি ভাবা তাৰ দায়িত্ব মোৰ, মই তোমাক সকলো কামৰ পৰা নিষ্ঠা কৰিম। আৰু একেখিনি বাক্যকে তেওঁ যিহেতু মাতৃ হ'লেও তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিলে, গুৰুৰূপে কপিল ভগৱানে মাতৃক কৈছে যে মই ঈশ্বৰক তুমি যত্ন কৰি শৰণ গ্ৰহণ কৰা, যিহেতু মই প্ৰত্যেকটো শৰীৰৰ ভিতৰতে বিদ্যমান হৈ থাকোঁ, গতিকে মই তেওঁৰ সেই শৰণ্য, মই যিহেতু শৰণাগত বৎসল ভকত বৎসল, মই তেওঁলোকক সেইধৰণে পালন কৰোঁ। সেই বাপুসকল আইসকল ইয়াত আকৌ কৈছে যে হেনয় মুহূৰ্ত যিটো ভকতি কৰে অল্পতে তাহাৰ জ্ঞান ভকতি জন্ময়, তেবে সবে জগতকে দেখে মায়াময় অনায়াসে গয়া মোৰ স্বৰূপ হয়। ঈশ্বৰৰ স্বৰূপ হোৱা মানে ঈশ্বৰৰ ৰূপ প্ৰাপ্তি হোৱা মানে মুখ্য প্ৰাপ্তি বুজায়। কাৰণ গোটেইকেইটা যি পঞ্চ প্ৰকাৰৰ অনুভূতি আছে আটাইকেইটাই ভগৱানৰ লগত সংলগ্ন হোৱাৰ অৱস্থা। সাৰূপ্য একে ৰূপ পাব, চাবচোন সাৰূপ্য মুক্তি পোৱা সকলে ভগৱান যেনেকুৱা তেনেকুৱা ৰূপ পাব, সাযুজ্য ভগৱানৰ লগত যুক্ত হৈ যাব, সামীপ্য ভগৱানৰ লগত একদম সমীপতে থাকিব। এনেধৰণৰ মুক্তিসমূহৰ দ্বাৰা ভগৱানৰ স্বৰূপ তেওঁলোকৰ জীৱনত প্ৰাপ্তি, ইয়াক মুক্তি বোলে। মাতৃ দেৱহতীক ভগৱান কপিলেশ্বৰে এই কথাসমূহ কোৱাৰ বিশেষ কাৰণ আছে। কাৰণটো এইটোৱেই যে প্ৰত্যেকটো দুখী জীৱ, মায়াময় সংসাৰৰ পৰি থকা দুখী জীৱসকলক প্ৰতিনিধিত্ব যিহেতু দেৱহতীয়ে কৰিলে, গতিকে কপিল ঈশ্বৰৰ মুখেৰে বাদ হোৱা কথাখিনিক যদি কোনোবাই জীৱনত ধাৰণ কৰে তেতিয়াহ'লে সংসাৰ দুখৰ পৰা তেওঁ মুক্ত। গীতাৰ সপ্তম অধ্যায়ৰ জ্ঞান বিজ্ঞান যুগত এটি বিশেষ পদ কৈছে, গোবিন্দ মিশ্ৰ অনুবাদ কৰিছে। তাত কৈছে যে সংসাৰৰ আমি জীৱবিলাক সংসাৰ নামৰ এটা অন্ধকাৰ কূপত মানে গাঁতত আমিবিলাক পৰি থাকোঁ আৰু মায়াৰ শিকলিৰ দ্বাৰা আমাৰ হাত ভৰিবোৰ বন্ধ থাকে আৰু গাঁতটোৰ মুখত এটা প্ৰকাণ্ড শিল দি থোৱা থাকে। এনেকুৱা এটা অৱস্থাটো যদি কোনো জীৱই যদি ভগৱানক নেৰে, ভক্তি কৰে, তেতিয়াহ'লে মায়া তেওঁৰ ওচৰত হাৰ মানে ভক্তি মাতৃৰ প্ৰভাৱত সেই কোপৰ পৰা তেওঁ মুক্ত হ'ব পাৰে। সেইকাৰণে কপিল ভগৱানে এই সমস্ত কথা মাতৃ দেৱহতীৰ আগত বৰ্ণনা কৰিছে। হীৰা জ্ঞান ভক্তি জগত একে ভগৱন্ত প্ৰাপ্তি অন্তত ৰাম যদি বোলা জ্ঞান যোগে আত্মা লাভ ভজনীয় ঈশ্বৰক ভক্তিয়ে পাৱি। সন্মুখত থকা আইসকলে কথা নাপাতিব, মোৰ একদম চকুতে পৰি আছে নহয় আপোনালোক নহয়। সন্মুখত থকা আইসকলে কথা পাতিলে মোৰ চকুতে পৰি থাকিব। জানো চান মোৰ ক'ৰবাত ভুলেই হ'ল, তেনেকুৱা ভাল হৈ যায়, কথা নকওঁ। কাৰোবাৰ বহিবলগীয়া থাকিলেও বহুত যাবলগীয়া থাকিলেও
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনত নাম অপৰাধ বুলি যে অধ্যায় সেই নাম অপৰাধ যিসকলে জানে বা পঢ়ে তেওঁলোকে এই কথাটো সচেতন থাকে নপাতে শ্ৰদ্ধা নিজে আন তাকৰ যদি দিয়ে নামৰ দান জানিবা নামৰ দ্ৰোহী কৰম যদি কাৰোবাৰ শ্ৰদ্ধা নাথাকে সামান্য অশ্ৰদ্ধা পূৰ্বক যদি কৃষ্ণ কথা কওঁতাজনৰ মুখৰ পৰা এটা বাক্যও যদি তেওঁ নুশুনিলে তেতিয়াহ'লে কওঁতাজন নামৰ পৰা নকৰে আমাক যদি আপোনালোকে নামকৰণ পেলাব গৈছে মোৰ ক'বলগীয়া নহয় কিন্তু নকৰিবই বাৰু যিয়ে নহওক প্ৰভুসকল ইয়াত খুব গুৰুত্বপূৰ্ণ কথা কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সিদ্ধান্ত মহাপুৰুষ মাধৱদেৱৰ সিদ্ধান্ত শ্ৰীমদ দামোদৰদেৱৰ সিদ্ধান্ত শ্ৰীমদ হৰিদেৱৰ সিদ্ধান্ত মহাপুৰুষসকলৰ যিবোৰ সিদ্ধান্ত সেই সিদ্ধান্তসমূহক চূড়ান্তভাৱে তেওঁলোকে ভক্তিক অগ্ৰাধিকাৰ দিছে যে আপুনি অন্য একো কৰিব নোৱাৰিলেও ভগৱানৰ ওচৰত সমৰ্পিত মনোবৃত্তিৰে ঈশ্বৰৰ সেৱা কৰা এইটোকে ভক্তি বুলি মই আকৰবাৰ কৈছো সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ সেৱাত নিজক সমৰ্পিত কৰক সেৱা কৰক কিন্তু ইয়াত কপিলে মাতৃদেৱত ক'লে যে জ্ঞান আৰু ভক্তি এই দুটা যুগতে ভগৱানক প্ৰাপ্তি আপুনি জ্ঞান যুগৰ দ্বাৰাও ভগৱানক প্ৰাপ্তি হ'ব পাৰে আৰু ভক্তি যুগৰ দ্বাৰাও ভগৱানক প্ৰাপ্তি হ'ব পাৰে কিন্তু আকৌ একাদশ স্কন্ধত ভগৱান কৃষ্ণই কৈছে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভকতি পৰম পন্থা দিলো কৰিছে যে মই তোমাক শুদ্ধকৰণ কৈছো মই তোমাক কৰ্ম সম্পৰ্কে কলো জ্ঞান সম্পৰ্কে কলো ভক্তি সম্পৰ্কে কলো ইয়াৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ভক্তি কাৰণ ভক্তিৰ দ্বাৰা মই ভক্তৰ দাস হৈ যাম যুগ যুগ তপস্যা সাধন কৰি যোগীসকলে ভগৱানৰ একবিন্দু কণিকা ৰেণু পাবৰ কাৰণে প্ৰচণ্ড শক্তিৰে তেওঁলোকে সাধনা কৰে কিন্তু শাস্ত্ৰীয় ইতিহাসত আধ্যাত্মিক ইতিহাসত এনেকুৱা নজিৰ দেখিছে নেকি কৰবাত যে ভগৱানক যোগীবিলাকে খেদি লৈ ফুৰাই ভগৱান আগেগে দৌৰি কিন্তু ভক্তিৰ মাধ্যমেৰে এনেকুৱা কাৰ্য সম্পাদিত হৈছে পৃথিৱীত ভগৱান কৃষ্ণ আগে আগে দৌৰিছে আই যশোদা পিছে পিছে এডাল চাৰি লৈ মাৰিবৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কোটি কোটি দেৱতাসকল এই দৃশ্য দেখি পেলাই আচৰিত হৈ গৈছে আৰে বাপৰে কি ঘটনা স্বয়ং জগতৰ ঈশ্বৰ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক এগৰাকী গোৱালীয়ে হাতত লাঠি লৈ খেলিছে আৰু ভয়তে ভগৱান আগে আগে দৌৰিছে যশোদাই এনেকুৱা কি তপস্যা সাধন কৰিছিল যে যাৰ কাৰণে তেওঁ ভগৱানক এইটো অৱস্থালৈকে তেওঁৰ জীৱনত আনিছে এইটো একমাত্ৰ ভক্তিৰ কাৰণে সম্ভৱ সেইকাৰণে মহাপুৰুষ মাধৱদেৱে বৰগীতত খুব সুন্দৰকৈ উল্লেখ কৰিছে যাহে শৰণ ৰে যোগী ভকতি কবলে তাকো বন্ধন আরে কম্পিত নয় কম্পিত মৰম লগা চাউণ্ডেৰে মাকৰ ফালে চাইছে আৰু কপি কপি থৰ থৰ হৈ যে আই
তুমি যে মোক ইমান বান্ধিবলৈ প্ৰয়াস কৰিছা, তুমি মোক বান্ধিব পৰা নাই। মাথো দুই আঙুলে কাটে। গকুলৰ নিচিনা গৰু থকা জাগাত সমস্ত জৰি লৈ আহিছে কৃষ্ণক বান্ধিবৰ কাৰণে। মেৰ মাৰি পেলাই যেতিয়া গাঁঠি দিব খোজে, দুই আঙুলৰ কাৰণে গাঁঠিটো নাখায়। আকৌ কৈছে জৰি লৈ আহে, আকৌ জৰি আহিছে, গাঁঠি দিছে। যেতিয়া গাঁঠি দিবৰ হয় তেতিয়া দুই আঙুল, তিনি আঙুলো নহয়, এক আঙুল, দুই আঙুল। এই দুই আঙুল তত্ত্ব কি? এই দুই আঙুল তত্ত্ব হল ভগৱানক বান্ধিবৰ কাৰণে ভকতৰ একান্ত প্ৰয়াস এক, আৰু ভগৱন্তৰ ভক্তসকলৰ এনে প্ৰয়াস দেখি পেলাই ভকত ভগৱন্ত অভিন্ন হৈ পৰাৰ ভগৱানৰ কৃপা চিন্তা হয়। এই দুটা তত্ত্বত ভক্ত আৰু ভগৱান অভিন্ন হৈ পৰিছে। সেইকাৰণে ভগৱানে নিজ মুখে স্বীকাৰ কৰিছে, মই এৰে ভকতৰ নাহিকে অন্তৰ। মহামুনি সুখদেৱৰ আগত পৰম বেদজ্ঞ পুৰুষসকলে কৈছে, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতো নাহি ভেদ, দুইৰো কথা কৰে তাহাঁতৰ সন্মুখে। ভক্ত ভগৱন্ত বিষ্ণু বৈষ্ণৱ এইসকলৰ মাজত কোনো পাৰ্থক্য নাথাকে, অলপ অভিন্ন থাকে। গতিকে ভগৱন্ত পুৰুষে যশোদাক দেখিলে যে তেওঁক বান্ধিবৰ কাৰণে যশোদাৰ ইমান প্ৰয়াস, সেইকাৰণে কৃপা হল ভকতৰ প্ৰতি, মোক বান্ধিবৰ কাৰণে ইমান প্ৰয়াস। সেই আই মই নিজে বান্ধি লওঁ, নিজে বান্ধি লওঁ, মই কপালৰ ভাওনা কৰিম। নিজে নিজে বান্ধি ললে, নিজেই ভগৱানে ভকতৰ লগত বান্ধে। গোপীসকলেতো ভগৱানক কেনেকে বান্ধে? শাস্ত্ৰ সদাচাৰৰ দ্বাৰা নেকি, মন্ত্ৰৰ দ্বাৰা নেকি, তপস্যাৰ দ্বাৰা নেকি, সাধনাৰ দ্বাৰা নেকি? নহয়, প্ৰেমৰ দ্বাৰা, অপ্ৰেম ভকতিৰ দ্বাৰা। ভগৱান প্ৰেমৰ মাধ্যমতে ভকতৰ লগত বান্ধিছে। সেইকাৰণে যিসমূহ শাস্ত্ৰ জগতত ইতিমধ্যে প্ৰসিদ্ধ হৈছে, সেই শাস্ত্ৰসমূহৰ ভিতৰত ভাগৱত শাস্ত্ৰ বিশেষভাৱে প্ৰসিদ্ধ হ'ল। সেইকাৰণে বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, সেইকাৰণে ভাগৱতক বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম বুলি কয় যে ই একমাত্ৰ ভক্তিযুক্ত শাস্ত্ৰ। সেইকাৰণে কপিল ভগৱানে পিছৰ শ্লোকতে ইয়াৰ ভেদ কৰিছে, সুন্দৰকৈ প্ৰভেদ পাৰ্থক্যটো আনিছে। কি কৈছে যে যদি বোলে জ্ঞানৰ যোগে আত্মা লাভ হয়, ভজনীয় ঈশ্বৰক ভক্তিহে পাওঁ। আপুনি অন্য জ্ঞান মাৰ্গীয় সাধনাৰ দ্বাৰা আপুনি আত্মাতত্ব জীৱনত উপলব্ধি কৰিব পাৰিব। বেদ অধ্যয়ন, বেদাংগ অধ্যয়ন, পুৰাণ আদি অন্যান্য শাস্ত্ৰসমূহ দ্বাৰা। কিন্তু ভাগৱত একমাত্ৰ শাস্ত্ৰ যি আপোনাৰ ভিতৰত যিটো প্ৰজ্ঞা, ভগৱানক পাবৰ কাৰণে যিটো প্ৰজ্ঞা, অন্তৰ্দৃষ্টি, সেইটো ভাগৱত শ্ৰৱণৰ দ্বাৰাহে জাগ্ৰত। যদি আপোনাৰ জীৱনত আপুনি কেতিয়াও ভাগৱত শুনা নাই, তেতিয়াহ'লে আপোনাৰ ভিতৰত থকা ভক্তি কোনো কালে জাগ্ৰত নহ'ব, ই সুপ্ত হৈ থাকে। প্ৰভুসকল এটা কথা মনত ৰাখিব যে সংস্কৃতত খুব ধুনীয়াকৈ আত্মতত্ত্ব এটা দিছে, যস্য নাস্তি স্বয়ং প্ৰজ্ঞা তস্য কিম কৰোতি শাস্ত্ৰম লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। যদি এজন ব্যক্তিৰ ভিতৰত প্ৰজ্ঞা নাথাকে, তেতিয়াহ'লে শাস্ত্ৰই তেওঁ কি কৰিব? তেওঁ শুনালে দেৱৰ ডাঙৰ যথেষ্ট, পঢ়িলেই তেওঁ বহুত বেদ বেদান্ত, কিন্তু প্ৰজ্ঞা যদি ভিতৰত জাগ্ৰত নহয়, প্ৰজ্ঞাৱান যদি তেওঁ নহয়, তেতিয়াহ'লে শাস্ত্ৰই তেওঁ কি কৰিব? উদাহৰণটো কি দিছে? লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি। যাৰ চকু হ'লেই নাই, তেওঁক এখন আইনা দিলে দেৱৰ, সেই আইনা সামনে তেওঁ কি কৰিব? চকু নথকা মানুহৰ কাৰণে দাপোনৰ কি প্ৰয়োজন? গতিকে আপোনাৰ ভিতৰত থকা যিটো জ্ঞান চক্ষু, সেই জ্ঞান চক্ষুটো ভাগৱত শাস্ত্ৰই মুকলি কৰিব ভক্তিৰ দ্বাৰা। গতিকে সেইকাৰণে যদি কোনোবাই আত্মতত্ত্ব বিচাৰি যায়, তেতিয়াহ'লে তেওঁ তেনেকুৱা জ্ঞান মাৰ্গীয় ব্যৱস্থাৰে যাব পাৰে। আৰু যদি কোনোবাই ভজনীয় ভগৱানক
পাব বিচাৰে তেতিয়াহ'লে তেওঁ ভক্তি সাধন কৰিব লাগিব। ইয়াতে তেনেকুৱা ব্যক্তি জগতত আছে যিসকলে জ্ঞানৰ সাধনা কৰে, কিন্তু নামঘোষাত মাধৱ পুৰুষে আত্মতত্ত্বক দুৰ্বোধ্য বুলি কৈছে। পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয় হৰিজত লীলাই অৱতাৰ ধৰা কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণ সমকৰ। গতিকে যিহেতু আত্মতত্ত্ব পৰম দুৰ্বোধ্য, গতিকে দুৰ্বোধ্য আত্মতত্ত্ব সুলভ কৰিবৰ কাৰণে ভগৱানে অসংখ্যাত অৱতাৰ ধাৰণ কৰি বিশেষভাৱে দ্বাপৰৰ শেষৰ ফালে ভগৱান কৃষ্ণ স্বৰূপে দৈৱকী নন্দনে আহি যিসমূহ লীলা সাধন কৰিছে, সেই লীলাসমূহৰ অমৃত সমুদ্ৰত যদি কোনো ভক্তই যদি অৱগাহন কৰে তেতিয়াহ'লে তেওঁৰ কাৰণে আৰু এই চাৰি পুৰুষাৰ্থ তৃণসমূহ হৈ যাব। চাৰি পুৰুষাৰ্থ মানে সাধন, ধৰ্মৰ সাধন, অৰ্থৰ সাধন, কামৰ সাধন আৰু মোক্ষৰ সাধন। এই চাৰি চতুৰ্বৰ্গ সাধন জগতৰ অত্যন্ত শ্ৰেষ্ঠ সাধন আৰু কঠিন সাধন, জটিল সাধন। আপুনি ধৰ্মৰ সাধন কৰাটো নহয়, ধৰ্ম ৰক্ষতি ৰক্ষতি। ধৰ্মক আপুনি ৰক্ষা কৰিব পাৰিলেহে ধৰ্মই আপোনাক ৰক্ষা কৰিব। আপুনি ধৰ্মক ৰক্ষাই কৰা নাই আৰু আপুনি আশা কৰি আছে যে ধৰ্ম বোলা বস্তু পৃথিৱীত আছে, সেই ধৰ্মক মোক ৰক্ষা কৰিব। আপুনি ধৰ্মক ৰক্ষা কৰা নাই, ধৰ্মই আপোনাক ৰক্ষা কৰিবলৈ আহিব জানো? গতিকে নিতান্তই প্ৰয়োজন আপুনি ধৰ্মৰ সাধনা কৰিবই লাগিব। সেইকাৰণে চতুৰ্বৰ্গ সাধনৰ প্ৰথম সাধন হ'ল ধৰ্মৰ সাধন। এই ধৰ্মৰ সাধন দুটা অধিষ্ঠানত কৰা। এটা হ'ল ধৰ্ম মানে আপুনি জাগতিক জগতৰ ধৰ্ম মানে তাত চৰিত্ৰ বুলি ক'ব পাৰে। এজন ব্যক্তিয়ে বৈষয়িক জগতত মনুষ্য হ'লে তেওঁ মনুষ্যৰ চৰিত্ৰৰ সাধন কৰিব লাগিব, গৰু হ'লে তেওঁ গৰুৰ চৰিত্ৰত থাকিব, গাধ হ'লে তেওঁ গাধৰ চৰিত্ৰত থাকিব, কুকুৰ হ'লে তেওঁ কুকুৰৰ। কিন্তু মানুহ হৈ পেলাই যদি ইতৰ প্ৰাণীৰ জীৱনলৈকে গতি কৰে, তেওঁৰ যদি তালৈকে তেওঁ চলন ঘটে, তেতিয়াহ'লে মনুষ্য জন্মৰ ধৰ্মৰ সাধন তেওঁ কৰিব পাৰিলে জানো? আপুনি যদি বাঘ এটাক দেখুৱাই পেলাই কোনোবা মানুহ সোধে যে এইটো কি, তেওঁ ক'ব এইটো বাঘ। একদম সঁচা কথা নে অসঁচা? লিখি দিব লাগে যদি লিখি দিওঁ মই ক'ৰবাত। ইমান কনফিডেন্স ক'ব এইটো বাঘ, এইটো গৰু হয়, এইটো গাধ হয়, এইটো ঘোঁৰা হয়। কিন্তু দূৰৰ পৰাই যদি এজন মানুহক আপুনি সোধে বোলে সেইজন মানুহ হয়নে, উত্তৰটো কি হ'ব পাৰে জানে? দেখাততো মানুহেই, এতিয়া মানুহ বা তেওঁ হয়নে জানে? দেখাততো আমি মানুহে হিচাপে, স্বৰূপাৰ্থত আমি মানুহ হৈছো নে নাই? এইটোহে নাম। এই যে স্বৰূপাৰ্থত আমি মানুহ হৈছো নে নাই, মানুহ নামৰ চৰিত্ৰটোৰ সাধন কৰিবৰ কাৰণে গীতা ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি ইয়াত মানুহ হ'ব পৰা যিটো চৰিত্ৰ, মানুহৰ দৈনন্দিন জীৱনৰ যিসমূহ কৰ্মসূচী, মানুহ হ'বৰ কাৰণে যিখিনি ভক্তিৰ সাধন ভাগৱত শাস্ত্ৰত বৰ্ণনা। গতিকে আপুনি অৰ্থৰ সাধন, অৰ্থৰ সাধনত গীতাত ভগৱান গোবিন্দ মিশ্ৰ অনুবাদ কৰিছে, অৰ্জুনক কৈছে